আজি ৰাতিপুৱাই গা ধুই ওলাই আহিলোঁ ভৰলুমুখৰ তৰুণৰাম ফুকন পাৰ্কৰ সন্মুখত বহা ফুল বজাৰলৈ। এই ফুল বজাৰখন ৰাতিপুৱাই বহে আৰু ফুল বহুত সস্তাত পায়। মই ৰঙা জবা, পদুম ফুল, ধতুৰা ফুল আৰু বেলপাত লৈ ল'লোঁ। মই ঘৰৰ পৰা অলপ চাউল লৈ আনিছিলোঁ আৰু মই আহিলোঁ গুৱাহাটীৰ মাজমজিয়াত উজান বজাৰত জোৰপুখুৰীৰ পাৰত মা উগ্ৰতৰা দেৱীৰ মন্দিৰত। মই মন্দিৰৰ বাহিৰত থকা দোকানকেইখনৰ পৰা চাকি, ধূপ আৰু সেন্দুৰ লৈ ল'লোঁ। মা তৰা 10 মহাবিদ্যাৰ দ্বিতীয় মহাবিদ্যা আৰু ইয়াতে তেওঁ উগ্ৰ ৰূপত অৱস্থিত। মা তৰাক ভাৰতবৰ্ষত 8টা ৰূপত পূজা কৰা যায় আৰু টিবেটত 21টা ৰূপত। উগ্ৰতৰা মন্দিৰৰ গৰ্ভগৃহত এটা পানীৰ কুণ্ড এটা আছে। এই পানীকে আমি মাৰ স্বৰূপ বুলি পূজা কৰোঁ। কোৱা যায় যে দেৱী সতীৰ ইয়াতে নাভি পৰিছিল। উগ্ৰতৰা দেৱীৰ ভোগত আমিষ ভোগো দিয়া হয়। কামাখ্যা মন্দিৰৰ বিপৰীত উগ্ৰতৰা মন্দিৰত বেছি ভিৰ নাথাকে। দৰ্শন বহুত শান্তিমতে কৰিব পাৰে বহুত সময় লৈ। উগ্ৰতৰা মন্দিৰৰ পিছফালে সোঁহাতে লক্ষ্মীনাৰায়ণ আৰু শিৱ মন্দিৰ আছে। মন্দিৰৰ পিছফালে 2টা পুখুৰী আছে, সেইকাৰণে জোৰপুখুৰী বুলিও কোৱা হয় আৰু এটা পুখুৰীক তৰাকুণ্ড বুলিও কোৱা হয়। জোৰপুখুৰীৰ পাৰত বহুত ৰাজহাঁহ আছে আৰু বহুত ধুনীয়া পুখুৰী হয় গুৱাহাটীৰ মাজমজিয়াত। মা উগ্ৰতৰাৰ এনাৰ্জিয়ে ওচৰৰ পাজৰৰ জেগাটো প্ৰভাৱ পেলাই চাগে, সেইকাৰণে মোৰ উজান বজাৰৰ ফ্ৰেণ্ডছবিলাকে চিধা চিধি কথা কয়, চিধি বাত নো বকৱাছ।